অসম ৰাজ্যিক প্ৰাদেশিকৃত বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাৰ কাৰ্বি আংলং জিলা সমিতিখন গঠন কৰা হয়। যোৱা শুক্ৰবাৰে এই উদ্দেশ্যে বকলিয়াঘাট শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত আয়োজিত এক বিশেষ সভাত অতুল চন্দ্ৰ শৰ্মা সভাপতি আৰু হৰেশ্বৰ বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ সমিতিখন গঠন কৰা হয়। সংস্থাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰবিধৰ ডেকা উক্ত সভাত উপস্থিত থাকে। সভাখনত উপস্থিত থাকি ৰাজ্যিক সাধাৰণ সম্পাদকগৰাকীয়ে অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা আৰু এই সন্দৰ্ভত সংস্থাই পালন কৰিবলগীয়া বিভিন্ন ভূমিকা তথা দায়িত্ব সম্পৰ্কে বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায়। শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী সমান অনুপাতত সমভাৱে আমি সম সুবিধাৰে পেঞ্চন পোৱা ব্যৱস্থাৰ কাৰণে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী ভাতৃপতি সৰ্বানন্দ সোণোৱাল দেৱৰ জৰিয়তে বাজপেয়ী ভৱনৰ লগ লাগি আমি আবেদন কৰিছোঁ অল ইণ্ডিয়া পেঞ্চন কমিশ্যনাৰক যে আমাক সমপৰ্যায়লৈ সমসামৰিক হিচাপে আমাৰ পেঞ্চন দিয়াৰ সুবিধা কৰিব লাগে। সাংবাদিক বন্ধুসকললৈ স্বাগতম জনাইছোঁ আৰু মই অতি গৌৰৱে কৈছোঁ যে আজি কাৰ্বি আংলঙত আহি মাননীয় শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকলক এই বিদ্যালয়ত লগ পাই যি অধিৱেশন হৈ গ'ল, এই অধিৱেশনত দূৰ দূৰণিৰ পৰা আহি তেখেতলোকে যি সহযোগিতা আগবঢ়ালে তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ আৰু ৰাজ্যিকৰ তৰফৰ পৰা আটাইকে মোৰ সেৱা জনাইছোঁ, প্ৰণাম জনাইছোঁ আৰু কুশল মংগল কামনা কৰিছোঁ। আৰু আজি যি কমিটিখন গঠন হৈছে, আমাৰ অসম ৰাজ্যিক প্ৰাদেশিকৃত বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাৰ যি সংবিধান, এই সংবিধান মতে পঞ্জীয়নভুক্ত সংগঠন হিচাপে নীতিগতভাৱে আজি আটাইকেইটা অঞ্চল সাঙুৰি যিখন কমিটি মানে প্ৰস্তুত কৰিছে ৰাইজে, এইখন সৰ্বাংগ সুন্দৰ হৈছে বুলি মই অভিহিত কৰিছোঁ আৰু সকলোৱে ইয়াত সহযোগিতা কৰাৰ কাৰণে মই ৰাজ্যিকৰ তৰফৰ পৰা কাৰ্বি আংলঙৰ অৱসৰী শিক্ষক কৰ্মচাৰীসকলক মই প্ৰণাম জনাইছোঁ আৰু স্বাগতম জনাইছোঁ। এই সংগঠনটো দৃঢ়ভাৱে আমাৰ সমস্যাৰে যি সমাধানৰ ক্ষেত্ৰত সবল নেতৃত্ব ল'ব বুলি আশা ৰাখিছোঁ আৰু আমাৰ এই সংগঠনটো গঠন কৰা মূল উদ্দেশ্যই আছিল, বৰেণ্য ব্যক্তিসকলে 84 চনতে কৰিছিল, এই সংগঠনটোৰ মূল উদ্দেশ্য আছিল আমাৰ অসম ৰাজ্যিক প্ৰাদেশিকৃত বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাটো চৰকাৰৰ পঞ্জীয়নভুক্ত আৰু নীতিগতভাৱে আমাৰ কামবোৰ ৰাজ্যসভাৰ বিধানসভাৰ বাজেটৰ অনুমোদন সাপেক্ষে আমি নিয়মীয়াভাৱে পেঞ্চনটো পোৱাৰ ব্যৱস্থা কৰিছে চৰকাৰে আৰু এই ব্যৱস্থাত বিশেষকৈ আমাৰ অৱসৰীসকলৰ পেঞ্চন নিয়মীয়াভাৱে মাহৰ শেষৰ সপ্তাহত, চলিত মাহৰ শেষৰ সপ্তাহত পেঞ্চন দিয়াৰ যি ব্যৱস্থা কৰিছে, এই ব্যৱস্থাত আমি অৱসৰী শিক্ষক কৰ্মচাৰী সংস্থাই বৰ্তমানৰ চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে আমাৰ অৱসৰীসকলক মানে কাম বন কৰাত সুবিধা কৰা আৰু আপদকালত সহায়ৰ যি ব্যৱস্থা কৰিছে, এইটো সঁচাকৈ প্ৰশংসনীয়। আমি ওলগ জনাইছোঁ চৰকাৰক আৰু আমাৰ দল ধৰ্ম নিৰ্বিশেষে আমি আটাই মিলি আমাৰ এই সংগঠনটো সুদৃঢ় কৰাৰ চেষ্টা কৰিছোঁ আৰু এটা আমাৰ প্ৰধান লক্ষ্য আছে, আমি অৱসৰী কালত আমি শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকলে মিলি আপদকালত আমাৰ এটা কল্যাণ পুঁজিৰ জৰিয়তে সামান্যতম 20 টকীয়া বৰঙণিয়ে বাৰ্ষিক বৰঙণিৰ জৰিয়তে এটা পুঁজি সংগ্ৰহ কৰি ৰাজ্যিক ভিত্তিত কোনোবা এজন অসুস্থ ব্যক্তিক আমি সহায় প্ৰদান কৰাৰ মূল উদ্দেশ্য হিচাপে লৈ আমি কামত আগবাঢ়ি গৈছোঁ আৰু আমাৰ সংগঠন এতিয়া যথেষ্ট মজবুত, কাৰ্বি আংলঙৰ মজবুত হ'ব বুলি মই আশা কৰি সদৌ শেষত আটাইকে ধন্যবাদ জনাইছোঁ আৰু সাংবাদিক বন্ধু সকলোলৈ মোৰ হিয়া ভৰা ওলগ জনাই সকলোলৈ মই প্ৰণিপাত জনাই মোৰ ক'বলগীয়াখিনি অন্ত কৰিছোঁ। ধন্যবাদ। আমি গম পাইছোঁ যে আজি কওকচোন সংগঠনটো কেইজনীয়া? আজি 21 জনীয়া হৈছে সংগঠনটো। 21 জনীয়া দলটো সংগঠনৰ কোনখন আছে? সভাপতি আছে, তাৰপিছতে সম্পাদক আছে, সাংগঠনিক সম্পাদক আছে, উপসভাপতি আছে। সভাপতি হ'ল মই নিজে, সম্পাদক হৰেশ্বৰ বৰা।
সংগঠনটোক লক্ষ্যৰ উদ্দেশ্যটো কেনেকুৱা বা ভৱিষ্যতে কেনেকৈ আমাৰ সংগঠনটোৰ উদ্দেশ্য হৈছে কি যে আমাৰ অৱসৰ গ্ৰহণ কৰাৰ পিছত আমাৰ বিভিন্ন সমস্যা আছে। অৱসৰী শিক্ষয়িত্ৰীসকলৰ বা কৰ্মচাৰীসকলৰ বিশেষকৈ প্ৰাদেশিকৃত বিদ্যালয় হেৰিয়াৰ পিছত অৱসৰৰ পিছত আমাৰ কোনো সংগঠন আমাৰ যিবিলাক সমস্যা হয় সেই সমস্যাবিলাক মানে আমি দাঙি ধৰিবৰ কাৰণে। গতিকে এতিয়া এই সংগঠনটোৰ যোগেদি আমি আমাৰ সমস্যাবিলাক অৱসৰী শিক্ষক কৰ্মচাৰীসকলৰ বিশেষকৈ প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ আমি সমস্যাবিলাক এই সংগঠনৰ যোগেদি আমি দাঙি ধৰিব পাৰিম।